ভাল লাগিছে খুব মানে ভবা নাছিলোঁ যে এনেকৈ মানে ষ্টেট হায়েষ্ট মানে এনেকৈ পাম বুলি খালি ভাল লাগিছে ৰিজাল্টটো পাই বুলি মই 98 পাইছোঁ জিঅ'লজি 98 পাইছা এই ক্ষেত্ৰত তুমি কাক ধন্যবাদ জনাব বিচাৰিবা মোৰ মা দেউতা বহুত কষ্ট কৰিছে পঢ়োৱাত হেৰিক লৈ আৰু লগতে মোৰ স্কুলৰ টিচাৰ্ছ বহুত মানে ছাপৰ্টিভ হয় কিবা ডাউট থাকিলে মানে লগালগ ফোন কৰিলেও মানে পাওঁ তেনেকুৱা মানে বহুত ছাপৰ্ট কৰে তেনেকৈ মই সঁচা কথা ক'ব গ'লে মানে একেলা ঠাইৰে পঢ়ি নাথাকোঁ দেই মানে 2 ঘণ্টা যদি পঢ়িছোঁ মাজত অকণমান ব্ৰেক লওঁ তেনেকৈ তাৰপিছত আকৌ পঢ়োঁ তেনেকৈ পঢ়োঁ কিছুমানে মানে অকণমান দুখ কৰিবও পাৰে খালি কিছুমান ক্ষেত্ৰত অকণমান ভালো হৈছে মানে কিছুমানে এক্সপেক্ট কৰে মানে ইমান পাম বুলি খালি নেপায়গৈ অকণমান দুখ কৰে ভালো হৈছে অকণমান মানে ডিছএডভান্টেজো আছে এডভান্টেজ মই এতিয়া বৰ্তমান BSc জিঅ'লজিত কৰিম বুলি ভাবিছোঁ এতিয়া বৰ্তমান কৰি লওঁ তাৰপিছত চাওঁ কি কৰিম মই 78.8% পাইছোঁ 3খনত লেটাৰ পাইছোঁ আসল সেনাহাৰ কৰ্মী আমাৰ আশা আছিল সেনাহাৰ কৰ্মী আমি মেট্ৰিক সময়তো আহিছিলোঁ আৰু আমি উপদেশ দিছিলোঁ তুমি আমাৰ চাৰজন গোষ্ঠীৰ ফালৰ পৰা বা আমাৰ এই গৌৰৱ আমাৰ সমাজৰ গতিকে তুমি এইটো হেৰি ৰাখিব লাগিব আৰু অদূৰ ভৱিষ্যত তোমাৰ আজি যিটো যুগ হৈছে শিক্ষাৰ বাহিৰে অন্য চিন্তা কৰিব নোৱাৰি গতিকে তুমি এতিয়াৰ পৰাই চিন্তা কৰা আৰু ভৱিষ্যত যেন তোমাৰ আৰু ইয়াতকৈ উজ্জ্বল ৰিজাল্ট কৰিব পাৰা সেইটো আমি মেট্ৰিক সময়তে তেওঁলোক আমি উপদেশ দি গৈছিলোঁ আৰু সেইমতে তাৰ বাপাকো কৈছিলোঁ আমি তুমি যেন তাৰ ভৱিষ্যতটো চাই ভাল এটা কলেজত এডমিশ্যন দিয়ক আৰু তাৰ ভৱিষ্যতে যাতে আৰু উন্নত হওক হয় হৈ আছে জনাব শুনাব ভাল লাগিছে খুব মানে ভবা নাছিলোঁ যে এনেকৈ মানে ষ্টেট হায়েষ্ট মানে এনেকৈ পাম বুলি খালি ভাল লাগিছে ৰিজাল্টটো পাই বুলি মই 98 পাইছোঁ জিঅ'লজি 98 পাইছা এই ক্ষেত্ৰত তুমি কাক ধন্যবাদ জনাব বিচাৰিবা মোৰ মা দেউতা বহুত কষ্ট কৰিছে পঢ়োৱাত হেৰিক লৈ আৰু লগতে মোৰ স্কুলৰ টিচাৰ্ছ বহুত মানে ছাপৰ্টিভ হয় কিবা ডাউট থাকিলে মানে লগালগ ফোন কৰিলেও মানে পাওঁ তেনেকুৱা মানে বহুত ছাপৰ্ট কৰে তেনেকৈ মই সঁচা কথা ক'ব গ'লে মানে একেলা ঠাইৰে পঢ়ি নাথাকোঁ দেই মানে 2 ঘণ্টা যদি পঢ়িছোঁ মাজত অকণমান ব্ৰেক লওঁ তেনেকৈ তাৰপিছত আকৌ পঢ়োঁ তেনেকৈ পঢ়োঁ কিছুমানে মানে অকণমান দুখ কৰিবও পাৰে খালি কিছুমান ক্ষেত্ৰত অকণমান ভালো হৈছে মানে কিছুমানে এক্সপেক্ট কৰে মানে ইমান পাম বুলি খালি নেপায়গৈ অকণমান দুখ কৰে ভালো হৈছে অকণমান মানে ডিছএডভান্টেজো আছে এডভান্টেজ মই এতিয়া বৰ্তমান BSc জিঅ'লজিত কৰিম বুলি ভাবিছোঁ এতিয়া বৰ্তমান কৰি লওঁ তাৰপিছত চাওঁ কি কৰিম মই 78.8% পাইছোঁ 3খনত লেটাৰ পাইছোঁ আসল সেনাহাৰ কৰ্মী আমাৰ আশা আছিল সেনাহাৰ কৰ্মী আমি মেট্ৰিক সময়তো আহিছিলোঁ আৰু আমি উপদেশ দিছিলোঁ তুমি আমাৰ চাৰজন গোষ্ঠীৰ ফালৰ পৰা বা আমাৰ এই গৌৰৱ আমাৰ সমাজৰ গতিকে তুমি এইটো হেৰি ৰাখিব লাগিব আৰু অদূৰ ভৱিষ্যত তোমাৰ আজি যিটো যুগ হৈছে শিক্ষাৰ বাহিৰে অন্য চিন্তা কৰিব নোৱাৰি গতিকে তুমি এতিয়াৰ পৰাই চিন্তা কৰা আৰু ভৱিষ্যত যেন তোমাৰ আৰু ইয়াতকৈ উজ্জ্বল ৰিজাল্ট কৰিব পাৰা সেইটো আমি মেট্ৰিক সময়তে তেওঁলোক আমি উপদেশ দি গৈছিলোঁ আৰু সেইমতে তাৰ বাপাকো কৈছিলোঁ আমি তুমি যেন তাৰ ভৱিষ্যতটো চাই ভাল এটা কলেজত এডমিশ্যন দিয়ক আৰু তাৰ ভৱিষ্যতে যাতে আৰু উন্নত হওক হয় হৈ আছে জনাব শুনাব